চিকিৎসাৰ চলেৰে মহিলাৰ গোপন অংগত স্পৰ্শ ডাক্তৰ ছাৰৰ পেটত নাচাই মোক মানে সম্পূৰ্ণ এনে কাপোৰ ইয়ালৈকে দাঙিবলৈ দিছে। কাপোৰ দাঙি পেলাই তাৰমানে কল বহাই বহাই চাইছে আৰু মানে পিঠি চাইডটো চাইছে, তেওঁ গাৰ ওচৰলৈ মোক টানি পেলাই। এই গুৰুতৰ অভিযোগ উত্থাপন কৰিছে ভুক্তভোগী মহিলাই। শিৱসাগৰৰ এগৰাকী চিকিৎসকৰ বিৰুদ্ধে গুৰুতৰ অভিযোগ আনিছে এইগৰাকী মহিলাই। চিকিৎসা কৰাৰ চলেৰে মহিলাৰ গোপন অংগ স্পৰ্শ কৰাৰ অপচেষ্টা ডাক্তৰ নিৰ্মাল্য চৌধুৰী নামৰ চিকিৎসকজনৰ। মানে কালি মই ডক্টৰ ওচৰলৈ আহিছিলোঁ, এম চৌধুৰী ছাৰৰ ওচৰলৈ। তেওঁ তাৰমানে চোৱা হেৰিটো মই ভাল নেদেখিলোঁ। এজনী মহিলাক তেওঁ তেনেকৈ চাব নালাগিছিলে, সেইটো কাৰণে মই মানে হেৰি কৰিবলগীয়া হৈছে। চোৱা হেৰিটো মানে কেনেকুৱা? তেওঁ তাৰমানে কল বহাই চাব লাগে, মানে বেবী মোৰ গেছ হৈছে, বেলেগ প্ৰব্লেম নাই হোৱা। তেওঁতো মোক পেটত চাব লাগিছিলে, তেওঁ পেটত নাচাই মোক মানে সম্পূৰ্ণ এনে কাপোৰ ইয়ালৈকে দাঙিবলৈ দিছে। কাপোৰ দাঙি পেলাই তাৰমানে কল বহাই বহাই চাইছে আৰু মানে পিঠি চাইডটো চাইছে, তেওঁ গাৰ ওচৰলৈ মোক টানি পেলাই কল বহাই পেলাই মোক পিঠিত চাইছে। সেইটোতো মাইকী মানুহক তেনেকৈ মতা মানুহ এজনে নাচায় ডক্টৰ। মাইকী মানুহৰ চালেতো চাজে, কিন্তু মতা মানুহ এজনে মাইকী মানুহ এজনে তেনেকৈ চোৱাটো মই ভাল দেখা নাই। তাৰমানে মোৰ ভাল লগা নাছিলে কাৰণে মানুহজনক ক'লোঁ মই যে মোৰ ডক্টৰজন বোলো পচন্দ লগা নাই বোলে। তাৰপিছত ক'লে মই বোলে ডক্টৰে তেনেকৈ চাই মই সম্পূৰ্ণ খুলি কোৱা নাছিলোঁ ইয়াত। তাৰপিছত ঘৰলৈ গুচি গ'ল, মন মাৰি থকা দেখি পেলাই ক'লে বোলে কি হ'ল কচোন, ধৰ কিবা এটা হ'ল। মই বোলো মোৰ ডক্টৰজন পচন্দ লগা, মই মাইকী ডক্টৰ বোলে কি হ'ল, মই বোলো মোৰ মানুহজনে এনেকৈ চাইছে। মইতো কোনো প্ৰাইভেট পাছত হাত দিয়াই নাই আৰু তেওঁক মই ভালকৈ সকলোতে চাইছোঁ। তেওঁৰ হাজবেণ্ড ইয়াতে বহি আছে আৰু ৰোগীক যেনেকৈ চায় সেই হিচাপেহে চাইছোঁ। কিন্তু তেওঁ কি কাৰণে বেয়া পালে, অলপ তাৰ আগতে অলপ কথা কটাকটি মানুহজনৰ অলপ হৈছিল, কিয় এনেকৈ ৰেগুলাৰ চেকআপ নকৰে, কি নকৰে এনেকৈ কোৱাৰ কাৰণে। হয়তো সেইটো কাৰণে তেওঁ এটা অভিযোগ আনিছে মোৰ। আপোনাৰ নামটো কি? মোৰ নামটো ডক্টৰ এন চৌধুৰী, সম্পূৰ্ণ নিৰ্মাল্য চৌধুৰী। আপুনি প্ৰাইভেট প্ৰেক্টিছৰ লগত আৰু কিবা কৰে নেকি? প্ৰাইভেট প্ৰেক্টিছে কৰোঁ, মই নাৰ্ছিঙো নাযাওঁ, মই নন প্ৰেক্টিচিং এলাউঞ্চ নলওঁ। আমাৰ সেইকাৰণে প্ৰাইভেট প্ৰেক্টিছটো এলাউড আছে। চাকৰি ক'ত কৰে?